নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভেকেঞ্চি আলোচনা কৰিম। ICICI বেংকৰে আহিছে। চ' ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰোঁ যাতে বস্তুখিনি ভালদৰে বুজি পায়। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপোনাক নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে ICICI বেংকৰ ভেকেঞ্চি আৰু ফ্ৰেছাৰ্ছৰ চাকৰি হয়, অসম লোকেশ্যনৰে হয়, আছাম লোকেশ্যনৰ। চ' দৰমহা ভাল, আপোনালোকৰ 28,000 মান পাব। ভিডিঅ'টো সম্পূৰ্ণ চাব চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। চিকিউৰিটি গাৰ্ড ক্লাছ 10, 12 পাছ ভেকেঞ্চি চলি আছে। গোটেইবোৰ মে' মাহৰ যোনবোৰ ইণ্টাৰভিউ হ'ব সেইবোৰে ভেকেঞ্চি চলি আছে। আৰু ক্লাছ 10 পাছ জব নিউ যোনবোৰ প্ৰাইভেট জব ওলাইছে এইটো ভিডিঅ' চাব পাৰে। মেঘা ৱাক ইন ইণ্টাৰভিউ, কালি আপোনালোকৰ ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব হিন্দাই কাৰ কোম্পানীৰ পৰা। কালি 4 তাৰিখ, এনেও বহুতে ইণ্টাৰভিউ আছে, ইয়াতে চাব পাৰে। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ, কোনো শ্বৰ্ট লিষ্টেড কৰা টেনশ্যন নাথাকে। এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। ৰিলায়েন্স জিঅ'ৰ ভেকেঞ্চি, হিন্দাই কাৰ কোম্পানী, ক্লাছ 10 পাছ জব, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে ICICI বেংকৰ ভেকেঞ্চি, আছাম লোকেশ্যন, ফ্ৰেছাৰ্ছৰ চাকৰি, দৰমহা 25,000 মান পাবই। চ' ভালেমান চাকৰি আছে, সম্পূৰ্ণ চাওক। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে যোনটো ফোন বেংকিং অফিচাৰ ভেকেঞ্চি ICICI বেংকৰ। এইটো এটা বহুত ভাল ভেকেঞ্চি হয়। বেছি আপোনালোকৰ প্ৰেছাৰো নাথাকে। ফোনটো উঠাই প্ৰব্লেম চলভিংখিনি কৰিব লাগে। কুৱেৰিজ আৰু আদাৰ ডিটেইলছ বেংক ৰিলেটেড যি থাকে বা কাষ্টমাৰে যি কুৱেৰি সোধে সেইবোৰ ফোনতে বুজাই দিব লাগে। সেইবোৰ আপোনালোকৰ কাম হ'ব, বেছি কষ্টৰ কাম নহয়। আৰু কি ৰ'ল আৰু ৰেছপনচিবল হ'ব, হেণ্ডেল কৰিব লাগিব, ৰিজল্ভ কৰিব লাগিব। কাষ্টমাৰে যেতিয়া কিবা কমপ্লেইন কৰে বা কুৱেৰিজ কৰে ফোনৰ সৈতে, সেইটো আপোনালোকৰ আপাৰ লেভেললৈ জনাব লাগিব। প্ৰভাইড কৰিব লাগিব কাষ্টমাৰক উইথ ৰিলেটেড প্ৰডাক্ট আৰু ছাৰ্ভিচ ইনফৰমেশ্যন। কাষ্টমাৰক বেংকৰ যি আপোনালোকৰ ছাৰ্ভিচ আছে সেইবোৰ বুজাই দিব লাগিব যাতে কাষ্টমাৰে এটা ভাল অনুভৱ কৰে। আৰু ক্ৰছ চেল কৰিব লাগিব বেংকিং প্ৰডাক্ট টু কাষ্টমাৰ অভাৰ ফোন। কাষ্টমাৰক ক্ৰছ চেল কৰিব লাগিব প্ৰডাক্টবোৰ, তেতিয়া কাষ্টমাৰে যাতে লয়, বেংকৰ এটা ভাল ইনকাম হৈ যায়। চ' কিছুমান স্কিল লাগিব, যেনেকুৱা ইংলিছ আৰু হিন্দী লেংগুৱেজটো জানিব লাগিব, প্লাছ লোকেল লেংগুৱেজ মানে অসমীয়া লেংগুৱেজত জানিব লাগিব। অ'পেন টু ৱৰ্ক ইন ৰটেশ্যন শ্বিফ্ট, কেতিয়াবা নাইট শ্বিফ্ট হ'ব পাৰে, কেতিয়াবা ডে শ্বিফ্ট হ'ব পাৰে। সেইটো কাৰণে ৰটেশ্যন শ্বিফ্টত কাম কৰিব লাগিব। এবিলিটি হ'ব লাগিব টু বিল্ড ৰিলেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ড বেংকিং ৰিকুৱাৰমেণ্ট, অৰিয়েণ্টেশ্যন টু লাৰ্ণ ভেৰিয়াছ প্ৰডাক্ট আৰু ফাইনেন্সিয়েল অফাৰিং। আৰু এইবোৰ আছে, চাই ল'ব পাৰে। ষ্ট্ৰং কমিউনিকেশ্যন স্কিল, অৰেল আৰু ৰিটেনটো ষ্ট্ৰং কমিউনিকেশ্যন স্কিল হ'ব লাগিব। নেগচিয়েবল স্কিল হ'ব লাগিব। এটেনশ্যন টু ডিটেইলছ। চ' এইটো কোৱালিফিকেশ্যন কি লাগিব? কোৱালিফিকেশ্যন লাগিব মিনিমাম ডিগ্ৰী প্লাছ, মানে গ্ৰেজুৱেশ্যন যদি হৈ আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। ডিগ্ৰীটো যদি কৰিছে বা বেচেলৰ ডিগ্ৰী কৰিছে তেতিয়াহ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল। ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক 6 বছৰৰ ভিতৰত সিহঁতে পাৰিব। 0 মানে ফ্ৰেছাৰ্ছ, আৰু যাৰ 6 বছৰৰ ভিতৰত অভিজ্ঞতা আছে সিহঁতে পাৰিব। মানে ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব, এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব, চবে পাৰিব। আৰু এইটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰেষ্টেড যদি হয়, লোকেশ্যনকেইটা মই কৈ দিছোঁ, গুৱাহাটী, চেন্নাই, ইন্দোৰ, হায়দৰাবাদ আৰু থানে। অসমৰ খালি এটা লোকেশ্যনে আছে, গুৱাহাটীৰ আপোনালোকৰ যিকোনো অফিচ এটাত আপোনালোকক জবটো দিয়া হ'ব যদি পিছলৈ শ্বৰ্ট লিষ্টেড কৰা হয়, আৰু তাৰ পৰা নিশ্চিতভাৱে ভালদৰে কাম কৰি যাব পাৰিব। চ' ক্লিক কৰিব লাগিব। ক্লিক কৰিলে এপ্লাই লিংকটো পাই যাব। মই দেখাই দি আছোঁ যোনটো অফিচিয়েল ৱেবছাইট হয় ICICI বেংকৰ, সেইটো আমি আহি গ'লোঁ। ফোন বেংকিং অফিচাৰ ভেকেঞ্চি, এইখিনিতো মই পঢ়িয়ে দিলোঁ। কোনো থাৰ্ড পাৰ্টি বা কনচালটেঞ্চিৰ ওচৰত যাবলৈ দৰকাৰ নাই, এইখিনি পঢ়ি ল'ব। পঢ়ি লৈ তলত আপোনালোকৰ এপ্লাই হেয়াৰ আছে। এপ্লাই হেয়াৰত এখন ফৰ্ম এখন অ'পেন হৈ যাব লগালগ যেতিয়া এপ্লাই কৰিব। তাৰপিছত ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল। তাৰপিছত আপোনালোকৰ ইমেইলত আপোনালোকৰ ৰিপ্লাই আহি যাব। ইমেইলৰ ৰিপ্লাইটো অহাৰ পিছত গোটেইখিনি কৰি লৈ এটা ফেচ টু ফেচ ইণ্টাৰভিউ হ'ব। অনলাইনো হ'ব পাৰে বা অফলাইনো হ'ব পাৰে। আৰু তাৰপিছত ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। চ' এপ্লাই কৰক চবে, ভাল চাকৰি, ফ্ৰেছাৰ্ছৰ চাকৰি। বেংকৰ বহুতে কৈ থাকে দাদা গ্ৰেজুৱেশ্যন হয় আৰু ফ্ৰেছাৰ্ছৰ চাকৰি লাগে বেংকৰ, এইটো এপ্লাই কৰক। গুৱাহাটীত হ'লেও কথা নাই, পিছলৈ ট্ৰেন্সফাৰ লৈ ল'ব পাৰিব আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে। চ' এপ্লাই কৰক ভালদৰে, 1 টকাও দিব নালাগে, ফ্ৰীতে এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো এটা লাইক কৰক। আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতৰ এটা হেল্প হৈ যায়। আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক। কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে, তাতে ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ মানে।